হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। আজি মই বনাব লৈছোঁ গাহৰি মাংস আৰু লাই শাক। এইফালে চাওক, মই এতিয়া ধুই আছোঁ লাই শাকখিনি ধুনীয়াকৈ ধুই লওঁ। এইফালে ধুই লোৱা হৈ গ'ল আৰু মই আগতে ৰেডি কৰি থৈ দিছিলোঁ পিঁয়াজ কাটি আৰু মছলাখিনি পিচি। এইফালে চাওক, মই আৰু ইয়াত আজি পেকেটৰ মছলা ইউজ কৰা নাই, যি আছে ঘৰৰে আদা, নহৰু, জালুক, সেইবিলাকে জলকীয়া সেইবিলাকে দি দিছোঁ। আৰু গাহৰি মাংসত এনেই পেকেটৰ গৰম মছলা সেইবিলাক মিট মছলাখিনি দিলে মানে ভাল নহয় খাবলৈ। সেইকাৰণে মোৰ মতে মই খাই ভাল নাপাওঁ, আপোনালোকৰ নেজানো। এইফালে চাওক, মই এতিয়া মছলাখিনি দি দিছোঁ, পিঁয়াজখিনি মছলাখিনি তেলত। এইখিনি মই ৰঙা হোৱালৈকে ভাজি ল'ম। মছলাখিনি ৰঙা হৈ গৈছে। এইফালে মই এতিয়া দিম মাংসখিনি মই এতিয়া মছলাৰ লগত ভালদৰে মিক্স কৰি লওঁ। মিক্স কৰাৰ পাছত এতিয়া মই ইয়াত দিম নিমখ, হালধি। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছত অলপ দেৰি ভাজি ল'ম। যেতিয়ালৈকে মাংসৰ তেলখিনি নোলায় তেতিয়ালৈকে মই অলপ দেৰি ভাজি ল'ম। যেতিয়া তেলখিনি ওলাব তেতিয়া মই লাই শাকখিনি দিম। তেল ওলালে সেইকাৰণে মই এতিয়া দি দিছোঁ লাই শাকখিনি। লাই শাকখিনি আমাৰ ঘৰৰে হয়, নিজৰ বাৰীৰে হয়। এইফালে মোৰ মাংস সিজিব লৈছে, শাকখিনিও সিজিব লৈছে। লাই শাকৰ গোন্ধ পালে মোৰতো খাবলৈ এনেও মন যায়েই বাৰু। আপোনালোকৰ মন যায়নে? কমেণ্টত জনাবচোন। এইফালে মোৰ চব্জিখিনি হৈ গৈছে, মাংস সিজিলে আৰু শাকখিনিও সিজি গৈছেগৈ। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে চাওক, ৰেডি। মই এতিয়া খাই লওঁ। এইফালে মোৰ শাহু মা খাই আছে, ময়ো খাই লওঁ দেই। বাই বাই, আজিলৈ ইমানেই।